নমস্কাৰ বন্ধুসকল মই জাহিৰ আপোনালোকক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি আমাৰ অসমলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমু মামাই যে তেওঁ যদি এইবাৰ আকৌ অসমত আকৌ যদি বিজেপি গভৰ্ণমেণ্ট আহে তেন্তে আকৌ আগৰ দৰে তেওঁ যেনেকৈ আগৰবাৰ কৈছিলে যে 1 লাখ চাকৰি দিম বুলি ঠিক একেদৰে এইবাৰ কোৱা হৈছে যে এইবাৰ 2 লাখ ভ্যাকেন্সি ওলাব বুলি তো আজি তেওঁ ঘোষণা কৰিছে তো আমি এই ভিডিঅ'ত জানিম যে এই কথাষাৰ তেওঁ যে কৈছে ইয়াৰ কিমান হসা যে নিৰ্বাচনৰ বেলেগ কিবাই তো বলক তেন্তে আমাৰ এই ভিডিঅ'ত সঠিককৈ জানিবলৈ ট্ৰাই কৰো যে কিমান ভ্যাকেন্সি অহাৰ হসাকৈ সম্ভাৱনা আছে তো ফাৰ্স্ট অফ অল তেওঁ যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিলে তেতিয়া তেওঁ কৈছিলে যে এডিআৰএ নিচিনা ডাঙৰ কি হ'ব ভ্যাকেন্সি ওলাব যেনেকৈ এডিআৰএ 1.1 ওলালে তাৰ পিছত 2.0 ওলালে তো এতিয়া এডিআৰএ 3.0 কথা কোৱা হৈছে তেওঁ যোনটো 5টা বছৰৰ কাৰ্যকাল সেই 5টা বছৰৰ কাৰ্যকালত তেওঁ কৈছিলে যে 1 লাখ চাকৰি দিম বুলি সেই হিচাপত তেওঁ চৰকাৰী ডাটা অনুযায়ী তেওঁলোকে কৈছে যে আমি 1.5 লাখ চাকৰি এতিয়ালৈকে প্ৰভাইড কৰিলো বুলি কিন্তু খালি এতিয়া 2026 ত আমাৰ কি আছে ইলেকশন আছে এই ইলেকশনৰ আগত তেওঁ আকৌ ঘোষণা কৰিছে যে এইবাৰ কৈছে যে 2 লাখ চাকৰি আকৌ নেক্সট 5টা বছৰৰ কাৰ্যকাল যদি তেওঁ পায় তেন্তে আকৌ কি কৰিব 2 লাখ চাকৰি ওলোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কৈছে যেতিয়া নৰমালি আপোনাৰ 100% চান্স আছে বুলি ভাবিলক যে কিবা এটা তো ইয়াত হবই যে এটলিষ্ট 2 লাখ যদি নাহে ইয়াৰ ধৰি লওক 50% যদি সম্ভাৱনা তেওঁ কৈছে যেতিয়া আহাৰ সম্ভাৱনা বহুত আছে তো তেন্তে যদি ভ্যাকেন্সি আহে তেন্তে ইয়াত কি ভ্যাকেন্সি আহিব অহাৰ সম্ভাৱনা আছে যেনেকৈ আপোনালোকে দেখিলে ৰিসেন্টলি আপোনাৰ কি হল আসাম পুলিচৰ ভ্যাকেন্সি ওলালে তাৰ পিছত আপোনাৰ ফৰেষ্টৰ ভ্যাকেন্সি আহিলে তাৰ পিছত এতিয়া যদি তেওঁ কৈছে যে আকৌ 2 লাখ ওলাব বুলি তেন্তে আপোনাৰ ভাবিলক যে এডিআৰএ বহুতে কৈছিলে যে এডিআৰএ 3.0 নহয় বুলি তো এতিয়া তেওঁ কৈছে যেতিয়া এডিআৰএ 3.0 হোৱাৰ সম্ভাৱনা আছে লগতে 4.0 ওলোৱাৰ সম্ভাৱনা বহুত আছে ইয়াৰ লগতে আৰু প্ৰবেবিলিটি কি ভ্যাকেন্সি আহিব পাৰে মই আপোনাক ইয়াত কৈ দিছো এপিডিচিএল ৰ আপোনাৰ ভ্যাকেন্সি ওলাব পাৰে যোনটো আপোনাৰ এটো আপুনি এডিআৰএ টো দিব পাৰে বা ইয়াৰ কাৰণে বেলেগকে ভ্যাকেন্সিও আহিব পাৰে এডিআৰএ গ্ৰেড 3 গ্ৰেড 4 ৰ লগত কম্বাইন নকৰি ইয়াৰ এটা নৰমালি আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এপিডিচিএল ৰ কাৰণে এটা বেলেগকে ৰিকোয়াৰমেন্ট ওলাই যোৱাৰ সম্ভাৱনা বহুত আছে তাৰ লগতে এইখিনিৰ ওপৰতো চলাবৰ কাৰণে আপোনাৰ এপিএসসি ডাঙৰ অফিচাৰো লাগিব কাৰণ অলৰেডি আপোনাৰ অফিচাৰ শৰ্টেজ হৈ আছে তো এপিএসসি টো আপোনাৰ ৰইলক 600 to 700 ভ্যাকেন্সিজ আপোনাৰ আহি যাব তো যদি এইখিনি আপোনাৰ ইয়াত যদি গ্ৰেড 3 গ্ৰেড 4 যদি ভ্যাকেন্সি বাহে ওলাই তো লগাবলৈ লগতে আপোনাৰ অফিচাৰছো লাগিব না অকল গ্ৰেড 3 গ্ৰেড 4 আপোনাৰ বঢ়াই থাকিলে তো নহব লগতে অফিচাৰছো লাগিব এই হিচাপত আপোনাৰ কি হ'ব পাৰে এপিএসসি টো আপোনাৰ ভ্যাকেন্সিজ সম্ভাৱনা বেছি আছে তো ইয়াত আপোনাৰ তেওঁ কৈছে যেতিয়া এটো নিৰ্বাচনৰ বেলেগ কথা হ'ব নোৱাৰে নিৰ্বাচনৰ এটা দুটা কথাটো ইম্পেক্ট পৰে আপোনাৰ ভ্যাকেন্সিৰ লগত কিন্তু খালি তেওঁ কৈছে যেতিয়া 99% চান্স আছে যে এটলিষ্ট আপোনাৰ ভাবিলক 2 লাখ কৈছে এতিয়া 2 লাখৰ উচ্চৰাচৰিত নহলো এনেকে এবাৰ 1 লাখ কলে তো 1 লাখ ক্ৰছ হৈ গল তো এবাৰ 2 লাখ কৈছে যেতিয়া 2 লাখ ক্ৰছ হলে তো বহুত ভাল কথা কিন্তু খালি কি হৈ গল যদি নহয় আপোনাৰ ওচৰত আৰু এটা অপৰচুনিটি এতিয়া আহি গল যে বাম্পাৰ ভ্যাকেন্সি আপোনাৰ কি হ'ব ওলাব তো এটোতো আপুনি গম পালে যে বাম্পাৰ ভ্যাকেন্সি ওলাব তো তেওঁ কৈছে যে 2 লাখ তো আমি 2 লাখৰ 50% আমি ধৰি লও যে 1 লাখ আপোনাৰ ওলালে বুলি তো 1 লাখ তো বহুত বাম্পাৰ ভ্যাকেন্সি না যাৰ সিলেকশন হোৱা নাই নৰমালি তো এতিয়া আপোনালোকৰ ওচৰত সময় আছে যে বহুতে এতিয়া আপোনাৰ কি কৰিব কোচিং ইনষ্টিটিউটে আপোনাৰ কি কৰিব ওলাব বুলি আপোনাৰ কৈ পিনে আপোনাৰ কি কৰিব কোৰ্স বিকিবলৈ ষ্টাৰ্ট কৰি দিব কিন্তু খালি আমাৰ তেনেকুৱা নহয় আপোনালোকক কৈছো যে আপুনি
অফলাইন বা অনলাইন কোচিং নৰ্মেলি এটা লৈ ললে আপোনাৰ কি হৈ যাব এইখিনি আপোনাৰ অলৰেডি কভাৰ হৈয়ে যাব তো আপুনি কি কৰিব পাৰে এতিয়া আপোনাৰ যদি 2 lakhs ভেকেন্সি আহে আপুনি অনলাইন বা অফলাইন ঘৰতে থাকি মানে যদি আপুনি অফলাইন কোচিং এফৰ্ড কৰিব পাৰে তো অফলাইন কোচিং ললে তো বেছি বেষ্ট হয় কিন্তু খালি আপুনি অনলাইনত যদি কোচিং লৈ পেলাই পঢ়ে আপোনাৰ সিলেকশন হৈ যোৱাৰ চান্স ইয়াত বহুত আছে কাৰণ 2 lakhs ভেকেন্সি বহুত বেছি ভেকেন্সি আৰু অসমৰ নিচিনা ৰাজ্য যদি 2 lakhs ভেকেন্সি আহিবলৈ হয় তো বহুত মানে বাম্পাৰ ভেকেন্সি হ'ব বাম্পাৰ অফাৰ আৰু এইটো ধৰি লওক নিৰ্বাচনৰ অফাৰ আৰু তো এইটো মিছ আপুনি কৰিব নালাগে কাৰণ তেওঁলোকে যদি চৰকাৰ আহে তো অহা যোৱাৰ চান্স তেওঁ কৈছে যেতিয়া 99% চান্স আছে যে আহি যাব তো এই ভিডিঅ'ত আমি জানিলো যে তেওঁ আজি কৈছিলে যে তেওঁ এখন সভাতে আপোনাৰ এইটো কথা কৈছে যে আকৌ 2 lakhs ভেকেন্সি আহিব বুলি তো যদি আপোনালোকক এই ভিডিঅ'টো ভাল লাগিল তো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ